অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰতে সুৰ সলনি হল কটন কৰ্তৃপক্ষৰ আৰু কটনৰ চৌহদক যি ভাড়ালৈ দিয়াৰ সিদ্ধান্ত আছিল এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে কিয় হঠাৎ 24 ঘণ্টাৰ ভিতৰতে নিজৰ সুৰ সলনি কৰিলে কটন কৰ্তৃপক্ষই এই মুহূৰ্তত প্ৰতিটো আপডেট দিয়াৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে উপাচাৰ্যৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটন কৰ্তৃপক্ষই কটন বিশ্ববিদ্যালয়ৰ চৌহদ যি ভাড়ালৈ দিয়া সিদ্ধান্ত আছিল সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে কটন বিশ্ববিদ্যালয়ৰ চৌহদ পুনৰবাৰ উল্লেখ কৰিছো ভাড়ালৈ দিয়া লৈ হৈছিল বিতৰ্ক আৰু সমগ্ৰ ৰাজ্যজুৰি তাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সামাজিক মাধ্যম যোগে বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰিছিল ঐতিহ্যমণ্ডিত কটনক কিয় ভাড়ালৈ দিবলগীয়া সিদ্ধান্ত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৱশেষত 24 ঘণ্টাৰ ভিতৰতে সুৰ সলনি হৈছে কটন কৰ্তৃপক্ষৰ কটন চৌহদ যি ভাড়ালৈ দিয়াৰ সিদ্ধান্ত আছিল এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে উপাচাৰ্যৰ অনুমোদন সাপেক্ষে প্ৰত্যাহাৰ কৰিছে সিদ্ধান্ত আৰু কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়ালৈ দিয়াক লৈ হৈছিল তীব্ৰ বিতৰ্ক ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া আমি ইতিমধ্যে উল্লেখ কৰিছো সিদ্ধান্ত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত পাছতে নিৰ্দেশ দিছিল জৰুৰীভাৱে আৰু অতি তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৱশেষত কটনৰ তৰফৰ পৰা কটন ইউনিভাৰ্চিটিৰ তৰফৰ পৰা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ জাননী জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কটন বিশ্ববিদ্যালয়ৰ চৌহদ যি ভাড়ালৈ দিয়া ঘটনা সৃষ্টি হৈছিল আৰু তাৰ পাছতে যি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰিছিল সামাজিক মাধ্যম যোগে আৰু অৱশেষত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত সিদ্ধান্ত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অৱশেষত কটন কৰ্তৃপক্ষই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কটনৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উপাচাৰ্যৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটন কৰ্তৃপক্ষই কটন বিশ্ববিদ্যালয় চৌহদ ভাড়ালৈ দিয়াৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে কটন কৰ্তৃপক্ষই কটন বিশ্ববিদ্যালয়ৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু 24 ঘণ্টাৰ ভিতৰতে নিজৰ সুৰ সলনি হৈছে কটন কৰ্তৃপক্ষৰ কটনৰ চৌহদ ভাড়ালৈ দিয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু অৱশেষত সিদ্ধান্ত সলনি কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সুৰ সলনি হৈছে কটন কৰ্তৃপক্ষৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত উল্লেখ কৰিছো পুনৰবাৰ কটন বিশ্ববিদ্যালয়ৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু কটনৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আমি ইতিমধ্যে উল্লেখ কৰিছো আৰু 24 ঘণ্টাৰ ভিতৰতে নিজৰ সুৰ সলনি হৈছে কৰ্তৃপক্ষৰ কটন বিশ্ববিদ্যালয় ভাড়াক লৈ কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াক দিয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল উপাচাৰ্যৰ অনুমোদন সাপেক্ষে অৱশেষত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে সিদ্ধান্ত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি এই মুহূৰ্তত নটিছখন দেখুৱাই থকাৰ চেষ্টা কৰিছো কটনৰ চৌহদ ভাড়া দিয়াক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি বিভিন্নজনে সামাজিক মাধ্যম যোগে নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল ঐতিহ্যমণ্ডিত কটনৰ চৌহদ কিয় ভাড়া দিব লাগে তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছিল সামাজিক মাধ্যম যোগে বিভিন্নজনে আৰু অৱশেষত নিজৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটন কৰ্তৃপক্ষই
ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ, কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটন কৰ্তৃপক্ষৰ তৰফৰ পৰা। ভাড়ালৈ দিয়া সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে। উপাচাৰ্যৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটন কৰ্তৃপক্ষই। ডাঙৰ খবৰটো পুনৰবাৰ উল্লেখ কৰিছোঁ, কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। উপাচাৰ্যৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত প্ৰত্যাহাৰ। কটন বিশ্ববিদ্যালয়ৰ চৌহদ ভাড়াত দিয়াক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। আৰু অৱশেষত সিদ্ধান্ত সলনি কৰিছে, সুৰ সলনি কৰিছে 24 ঘণ্টাৰ ভিতৰতে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সিদ্ধান্ত সলনি কৰিছে কটনৰ কৰ্তৃপক্ষই। কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সিদ্ধান্ত সলনি কৰিছে, সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কটনৰ কৰ্তৃপক্ষই। আমি পুনৰবাৰ নটিছখন দেখুৱাৰ চেষ্টা কৰিম। কটনৰ তৰফৰ পৰা, কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এখন বিশেষ নটিছ প্ৰকাশ কৰা হৈছে, বিশেষ জাননী প্ৰকাশ কৰা হৈছে। জাননীখনত স্পষ্টকৈ উল্লেখ কৰা আছে সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি। আৰু এই মুহূৰ্তত আমি সেই বিশেষ নটিছখন দেখুৱাইছোঁ।